হেল্ল' বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে জাগিৰোডৰ টাটা কনষ্ট্ৰাকশ্যন বা টাটা প্ৰজেক্ট নামে এটা বিশাল কোম্পানী খুলিছে। আমি মৰিগাঁৱৰে হয় গাইছ। বিহাৰ আৰু আপোনাৰ ত্ৰিপুৰাৰ পৰা ইমান মানুহ আহি ইয়াত সোমাইছে নহয়। তো ফাইনেলি আমি এই খবৰটো আমি পাই নিজে ওলাই দিলোঁ ৰাতিপুৱাই লগৰকেইজনৰ লগত আমি গাড়ী লৈ। তো গাইছ আমি আহি গাড়ীত তেলটো ভৰাই ল'লোঁ। গাড়ীত তেলটো ভৰাই লৈ আমি জাগিৰোডত টাটাৰ চাকৰিৰ বিষয়ে যাওঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব দেই গাইছ। মই ফাইনেলি আমি আহি পালোঁ গাইছ জাগিৰোডৰ টাটা কনষ্ট্ৰাকশ্যন টাটা প্ৰজেক্ট। ইয়াত দেখিছেনে এইবোৰ বহিৰাগত মানে হয় তেখেতলোক বিহাৰৰ ত্ৰিপুৰাৰ পৰা আহিছে ইয়াত কাম কৰিবলৈ, কিন্তু আমি অসমতে থাকি আমি নিবনুৱা সমস্যাত ভুক্তভোগী হৈ আছোঁ গাইছ। এইবোৰ যে কালি এদিন ৰাতিৰ পৰা ইহঁত টোপনি ক্ষতি কৰি আছে। ফাইনেলি আমি আহি পাই গ'লোহি, ইয়াত ফৰ্ম ফিল আপ কৰি আছে দেখিছে নহয়। বহুত জ্বালা যে এইবিলাক ৰিজেক্ট হৈয়ে থাকে মানে একদম পাগলা কৰি দিছে আৰু আমাক যে 2-3 দিন 4 দিন ঘূৰাইছে। তো আপোনালোকে ভিডিঅ'টো মই সম্পূৰ্ণ ক'ম, যদি আহে কি কি ডকুমেণ্ট লাগে ভিডিঅ'টো সম্পূৰ্ণ চাব দেই গাইছ। তো গাইছ আমাক আকৌ ৰিজেক্ট হৈ গ'ল। আমি কি মানে এখন কাগজ এখন গণ্ডগোল হ'ল, আমি জাগিৰোড পালোঁহি। আকৌ ৰিটাৰ্ণ জাগিৰোডত আহি এখন কম্পিউটাৰ দোকানত সোমালোহি। কম্পিউটাৰ দোকানখনত আপোনাৰ আমাৰ কাগজখিনি গোটেই 4জনৰে ভালকৈ কৰি ল'লোঁ হা। আৰু কি কি ডকুমেণ্ট লাগে মই আপোনালোকক সকলো ক'ম, আপোনালোকে ভিডিঅ'টো অকণমান শেষৰলৈকে চাব। তো গাইছ দিনটো আমাৰ একদম কামো লাগি গৈছে, মানে ভাত পানীও একো খাই ভালকৈ নাহিলোঁ। মানে আকৌ ফাইনেলি আমি গুচি আহিলোঁ। আহি লৈ কাগজখিনি বোলো বেচেৰাকেইটা অৱস্থা নাই, একদম আলাই বিলাই হৈ গৈছে। তো গাইছ ফাইনেলি আমি আকৌ আগৰ জেগা পাই গ'লোঁ, সেই য'ত টাটাৰ মানে আমাৰ ফৰ্ম ফিল আপ কৰিছিলোঁ যে। এইখন আকৌ আজি ভিনদেউৱে মানে গুৱাহাটীৰ পৰা কিনি লৈ আহিছে, ছেকেণ্ড হেণ্ড গাড়ী দেই গাইছ। আপোনালোকে প'ল' এখন, আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী বিচাৰিলে ভাল গাড়ী এখন, ধুনীয়া মানে মডিফাই হৈ আছে। তো গাইছ আমি ফৰ্মবিলাক জইনিং কৰি আমাক ড্ৰেছ পাই গ'লোঁ। আমি মানে জব বুলি ধৰিব পাৰে, জব হৈ গ'ল আমাৰ, আপোনালোকে যি ভাবে আৰু। তো আমি জইনিংটো হ'ল, আহি আমি উভতিলোঁ হা। উভতি আহি আমি দেওশাল জাগিৰোডৰ দেওশাল মন্দিৰৰ কাষত যিখন মানে হোটেল আছে, এই হোটেলখনত বৰ ধুনীয়া লাগে, বঢ়িয়া বনায়। বাইদেউকেইজনী হাঁহি চাওক না। আমি একদম মাছেৰে তৃপ্তিৰে এসাঁজ খাই লৈছোঁ। দিনটো আৰু ইমান নিগনি দৌৰি আছে পেটত ন, বহুত ভোক লাগিছে একদম। বেচেৰাকেইটা কি হ'ব, মোৰো অৱস্থা নাই, সিহঁতক চাওক আকৌ। তো একদম ভাতকেইটা উদয় পূৰাই খাই লৈছোঁ। আৰু এতিয়া মই কাগজৰ কথা ক'ম আপোনালোকক, শুনক। আপোনালোকে ইয়ালৈ অহাৰ আগত আপোনালোকৰ আধাৰ বুলি কয় সেইখন, আপোনালোকৰ যিটো প্ৰথম এপ্লাই কৰোঁতে ডাঙৰ আধাৰ এখন দিয়ে, তেজৰ ব্লাড গ্ৰুপটো, আৰু আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন, পান কাৰ্ড আৰু আপোনালোকৰ বেংক পাছবুক সকলোখিনি লাগিব। তো সকলোখিনি আপোনালোকে লৈ আহি তাত দি দিব। আপোনালোকৰ ফটো 4 কপি আনিব। বন্ধুসকল, ফটো 4 কপি অনাৰ লগতে আপোনালোকে মই কমেণ্টত দি থ'ম কি কি লাগে, আপোনালোকে কমেণ্ট বক্সত এবাৰ চাব দেই গাইছ। তো আমি ধৰমটোল আহি পাই গ'লোহি, ট্ৰেইন আহি গ'ল মানে। তো ভাল লাগিলে কমেণ্ট কৰিব গাইছ। বাই বাই।